এই বস্তুটো চালে গম পাব যিগৰাকী ৰাণী আছিল এতিয়া যে আমি যদি চাওঁ ইয়াৰ প্ৰথম কথা পিন্ধন শৈলীটো সাধাৰণতে চোৱা এই প্ৰথমৰ যিটো খোপাৰ যিটো শৈলী এনেকুৱা ধৰণৰ খোপা সাধাৰণতে কি বুলি কয় অসমীয়াত সাধাৰণতে উধনীয়া খোপা বুলি কোৱা হয় আৰু এইটো মখমল কাপোৰৰ গাৰো ব্যৱহাৰ কৰিছিল আৰু এইখন হৈছে ছালপিৰা আৰু এইগৰাকী হৈছে দাসী দিছেনে দাসী আৰু এইটো পিঞ্জৰাবদ্ধ চৰাই এতিয়া কথাটো হ'ল কি যিগৰাকী ৰাণী ৰাজেশ্বৰ সিংহই বিয়া কৰিছিল তেওঁ সাধাৰণতে মণিপুৰী আছিল আৰু মণিপুৰৰ মানুহে ট্ৰেডিশ্যনেলি আজিও বিবাহৰ সময়ত এনেকুৱা ওপৰলৈ খোপা বান্ধে তাক অসমীয়াত উধনীয়া খোপা বুলি কোৱা হয় যে কি নহওক জয়সিংহ ৰজাৰ জীয়েক আছিল আৰু সেই কুৰংগনয়নী এই ৰংপুৰৰ পৰা যাবৰ কাৰণে ৰংঘৰৰ আগেদি এটা জান খন্দাইছিল আৰু সেই জানে তেওঁলোকে ব্ৰহ্মপুত্ৰলৈ গৈছিল আৰু সেই স্থানত অৰ্থাৎ যোৱাৰ যিটো স্থান গৰিসাগৰ পাৰ হৈ এডোখৰ ঠাই আছে মগলু বুলি কোৱা হয় অসমীয়া মানুহে মণিপুৰী মানুহক মেখেলি বা মগলু বুলি কৈছিল সেই কথাখিনি ৰাজকাৰেঙৰ ৰাজপ্ৰসাদৰ লগত জড়িত হৈ আছে আৰু আমি শুৱনি কোঠাটো চামগৈ তাৰপৰা সুৰংগ চামগৈ আৰু সুৰংগৰ আমি যে কৈ থাকো ইয়াতে মাৰিলে টিপা গড়গাঁও পাৰিলে শিপা সেই তলাতল ঘৰলৈ আহিলে সেই বস্তুটো অকমান আভাস এটা আমি নোলোৱাকে কেনেকে যাওঁ হয় নে নহয় যি কি নহওক আবেলি ধুনীয়া এটা আবেলি চৰাইও মাতি আছে হয় নে নহয়